যোৰহাটত বিজেপি পৰাজয় মানে সমগ্ৰ উজনি অসমতে পৰাজয় নহয় লগতে 2026 গৌৰৱ গগৈ কোনো ফেক্টৰ হ'ব নোৱাৰে অসমত অসমৰ জেনেদৰে গৌৰৱ গগৈ প্ৰতিষ্ঠা কৰা হৈছে বিৰোধীয়ে প্ৰতিষ্ঠা কৰিছে বা চেষ্টা কৰিছে সেয়া কিন্তু সফল হ'বলৈ নিদু আমি এই মন্তব্য বিধায়ক বিশ্বজিৎ ফুকনৰ আমি জনাই আছে গুৰুত্বপূৰ্ণ খবৰ যিহেতু লোকসভা নিৰ্বাচনৰ সময়ত বা লোকসভা নিৰ্বাচনত বিজেপিয়ে মুখ ঠেকেচা খাবলগীয়া হৈছিল যোৰহাট সমষ্টি আৰু যোৰহাট সমষ্টিত মুখ ঠেকেচা খোৱাৰ পাছতে এবাৰ মন্তব্য কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে কৈছে মুখ্যমন্ত্ৰী যিদৰে কাম কাজ কৰি আছে বা 26ত যি ধৰণৰ কাম কাজ কৰিব সেয়া সময়লৈ এৰি দিল কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি জয়ী হৈ দেখাম গৌৰৱ গগৈ কোনো ফেক্টৰ হ'ব নোৱাৰে এই মন্তব্য কৰিছে লগতে কৈছে সৰু কথাৰে যে বিজেপি দলক আঁকোৱালি লৈছে নিৰ্বাচনত 100ৰ ভিতৰত 100 জয় কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে আৰু আগন্তুক সময়ত যোৰহাট সমষ্টি যোৰহাটৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 9টা বিধানসভা সমষ্টিত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি আশা কৰিছে বা ভাল ফলাফল দিব বুলি দাবী কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে লগতে যোৰহাটৰ পৰাজয় উজনি অসমৰ পৰাজয় নহয় বুলি উল্লেখ কৰিছে আৰু 26ত গৌৰৱ গগৈ কোনো ফেক্টৰ নহয় তেওঁলোকে সেমিফাইনালৰ কথা কয় ফাইনালৰ কথা কয় কিন্তু সেমিফাইনালতে তেওঁলোক পৰাস্ত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিলে 11খন আসন পোৱাৰ কথা আৰু সেইমতে অসমত 11খন এনডিএ মিত্ৰজোঁটে পাইছে যাৰ লৈ এতিয়া কোনো ভয় নাই আৰু যিকেইটা সমষ্টিত বিজেপি পিছ পৰি আছিলে সেই সমষ্টি কেইটাত আমি কেনেদৰে আগবঢ়াই আনিব পাৰি তাৰ বাবে কাম কৰি যাম বুলি মন্তব্য কৰিছে বিশ্বজিৎ ফুকনে ইফালে পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ একো ফেক্টৰ হ'ব নোৱাৰে বিধানসভা নিৰ্বাচনত একো ফেক্টৰ হ'ব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশ্বজিৎ ফুকনে কি মন্তব্য কৰিলে আজি সাংবাদিকৰ আগত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো বিশ্বজিৎ ফুকনৰ সেই মন্তব্য মই বুজি পোৱা নাই কিয় কেৱল যোৰহাটক উজনি অসমৰ একমাত্ৰ সিট হিচাপে গণ্য কৰা হৈছে আজি গোলাঘাটত আমি প্ৰত্যেকটো সিটত বহু ভোটত লিড লৈছোঁ এইটো উজনি অসম ডিব্ৰুগড়ত আমি বহু ভোটত লিড লৈছোঁ উজনি অসম আমি লখিমপুৰ চেণ্টাৰত বহু ভোটত লিড লৈছোঁ উজনি অসম এতিয়া আটাইকেইটা বিৰোধী দল সকলোখিনি লগ হৈ যেতিয়া নিৰ্বাচন খেলিছে ক'ৰবাত তেওঁলোকেও ভাল ফল দেখুৱাইছে নিৰ্বাচনত সদায় 100টাৰ ভিতৰত 100টা জয়লাভ সম্ভৱ নহয় কেতিয়াবা ক'ৰবাত জয় ক'ৰবাত পৰাজয় হয়েই যোৰহাটত আমাৰ পৰাজয় হোৱাটো যোৰহাটত পৰাজয় এইটো অসম এইটো উজনি অসম তেনেদৰে যোৱাটো উচিত নহ'ব কাৰণ অসমৰ 93টা সিটত আমি লিড লৈছোঁ যদি 9টা চেণ্টাৰ বিধানসভা সিটৰ লিডটোৱে বাকী 93টাৰ লিড লোৱাটোক আপোনালোকে অপ্ৰাসংগিক বুলি ক'ব খোজে বাকী সিটবিলাক চাওক সেইকেইটা বাদ দি আজি ধুবুৰীত তেওঁলোকে আগবাঢ়ি আছে ধুবুৰীত কোনখিনি মানুহে তেওঁলোকক ভোট দিছে নগাঁৱত তেওঁলোকক কোনখিনি মানুহে ভোট দিছে গতিকে বিভিন্ন কাৰকৰ বাবে হয়তো আমি 126টাৰ ভিতৰত 93টা পালোঁ বাকী আৰু হয়তো কেইটামান আমি পাব পাৰিম আহি থকা দিনত গতিকে গৌৰৱ গগৈ নতুন বিধায়ক নহয় গৌৰৱ গগৈ যোৱাবাৰো বিধায়ক আছিলে 14 চনৰ সাংসদ 14 চনৰ পৰা তেওঁ সাংসদ হৈ আছে গৌৰৱ গগৈক নতুনকৈ উপস্থাপন কৰিব বিচৰা হৈছে নতুনকৈ আনিব বিচৰা হৈছে এইটো আচলতে যিসকল লোকে অহা দিনবিলাকত নিৰ্বাচনত বিৰোধী দলৰ আছে তেওঁলোকৰ মাজত এটা সম্ভাৱনা সৃষ্টি কৰিব খুজিছে যিটো আমাৰ কাৰণে বিশেষ ফেক্টৰ নহ'ব ডেফিনেটলি এজন গৌৰৱ গগৈ বা যোৰহাট সমষ্টিৰ 9টা বিধানসভা অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰতিচ্ছবি হ'ব নোৱাৰে 126টাৰ ভিতৰত 93টা আমি আগবাঢ়ি আছোঁ গতিকে 126টাৰ প্ৰতিচ্ছবিটো হ'ব মেজৰিটি ক'ত আছে 9টাকে অসমৰ 126টাৰ দাপোন হিচাপে প্ৰকাশ কৰিব খোজা কথাটোৱে আহি থকা দিনত কেতিয়াও তাক সঁচা প্ৰমাণিত নকৰে 26ৰ প্ৰত্যেকটো নিৰ্বাচনত কেতিয়াবা কয় যে ছেমিফাইনেল তেওঁলোক ছেমিফাইনেলতো হাৰে ফাইনেলতো হাৰে ফাইনেল এই কনচেপ্টটো এনেকুৱা যে ছেমিফাইনেলত যেতিয়া হাৰিলে তেওঁ ফাইনেলৰ পৰা ওলাই গ'ল হয়নে নহয় আপুনি যি ফুটবল খেল চাওক ছেমিফাইনেলত হৰা দলটো ফাইনেল কেতিয়াও নেখেলে তেওঁলোকে যোৱা 14 চনৰ পৰা এটা নিৰ্বাচনো আজিলৈকে জিকিব পৰা নাই
ই লাগিলে বিধানসভাই হওক লোকসভাই হওক ই লাগিলে ৰাজ্যসভাই হওক ই লাগিলে বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰে হওক পঞ্চায়তৰে হওক 14 চনৰ পৰা কংগ্ৰেছ দলে কোনো জিকা নাই আপুনি 19 চনত তেওঁলোকৰ কেইজন সাংসদ আছিল আমিতো 19 চনত নথকা সিট কলিয়াবৰ এতিয়া নতুনকৈ যেটো কাজিৰঙা হল বৰপেটা কুকুৰাঝাৰ আমি 3টা সিট জিকিছো এটা সিট আমি আমাৰ হাতৰ পৰা গৈছে গতিকে আমাৰ জয়ৰ পাৰ্চেন্টেজ কিমান আৰু তেওঁলোকৰ পৰাজয়ৰ পাৰ্চেন্টেজ কিমান হেতু আপোনালোকে চাওক যোৱা বিধানসভাত তেওঁলোকে কিমানটা সিট জিকিছিলে যোৱা লোকসভাত তেওঁলোকে বিধানসভা ভিত্তিত কিমানটা সিট জিকিছিলে আৰু এতিয়া কিমানটা সিট জিকিছে আৰু সেই সিট কিটা ক'ত অৱস্থিত যোৰহাটৰ এই 9টা বিধানসভা বাদ দিলে 9টাৰ ভিতৰত নাজিৰাটোত মোটামুটি আমাৰ পজিশন ভাল নাজিৰাত মাত্ৰ কি একদম খুব কম ভোটৰ ব্যৱধানত তেওঁলোক জিকিছে গতিকে ই কেতিয়াও লোক অহা 26ৰ এটা প্ৰতিচ্ছবি বহন নকৰে হয় 26ৰ নিৰ্বাচন নিৰ্ভৰ কৰিব 26ৰ সময়ত আমি কৰা কাম তেওঁলোকে কৰা কাম আমাৰ ৰাইজৰ প্ৰতি থকা যি দায়িত্ব হি পালন কৰাৰ পাছত ৰাইজৰ যি আস্থা সৃষ্টি হ'ব সেইখিনি গতিকে এই নিৰ্বাচনে ডেফিনেটলি আমাক কাম কৰিবলৈ যোৰহাটত অধিক কাম কৰিবলৈ বেলেগ ঠাইত অধিক কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰিব যে ৰাইজক আৰু কাম কৰিব লাগিব মই বুজি পোৱা নাই কিয় কেৱল যোৰহাটক উজনি অসমৰ একমাত্ৰ সিট হিচাপে গণ্য কৰা হৈছে আজি গোলাঘাটত আমি প্ৰত্যেকটো সিটত বহু ভোটত লিড লৈছো এটো উজনি অসম ডিব্ৰুগড়ত আমি বহু ভোটত লিড লৈছো উজনি অসম আমি লখিমপুৰ চেণ্টাৰত বহু ভোটত লিড লৈছো উজনি অসম এতিয়া আটাইকেইটা বিৰোধী দল সকলোখিনি লগ হৈ যেতিয়া নিৰ্বাচন খেলিছে কৰবাত তেওঁলোকেও ভাল ফল দেখুৱাইছে নিৰ্বাচনত সদায় 100টাৰ ভিতৰত 100টা জয়লাভ সম্ভৱ নহয় কেতিয়াবা কৰবাত জয় কৰবাত পৰাজয় হয় যোৰহাটত আমাৰ পৰাজয় হোৱাটো যোৰহাটত পৰাজয় এটো অসম